हेलो स्टूडेंट्स स्वागतम জানাইছো নতুন এটা ভিডিওলৈ আমি পঢ়ি আছিলো আমাৰ চেপ্টাৰ নম্বৰ 14 শক্তিৰ উৎসসমূহ চেপ্টাৰৰ আমি এটা পাৰ্ট বনাই লৈছো এটা পাৰ্ট অলৰেডি আমি আপলোড দিছো এটো আমাৰ সেকেন্ড পাৰ্ট হ'ব যত আমি টোটাল ফুল লেসন আমি ডিসকাস কৰিম তো ইয়াৰ আগৰ যেটো পাৰ্ট আছিল তাত আমি পৰম্পৰাগত শক্তিৰ উৎসসমূহ আলোচনা কৰিছিলো পৰম্পৰাগত শক্তি মানে যিবিলাক আমাৰ বহুত বছৰ আগৰ পৰা যিবিলাক শক্তিৰ উৎস বা ইন্ধনসমূহ আমি ইউজ কৰি আহি আছো সেইবিলাক আছিল আমাৰ পৰম্পৰাগত শক্তি এতিয়া আমি এতিয়া কি কৰিবলৈ গৈ আছো যেটো আজি আমাৰ ভিডিওৰ ফাৰ্স্ট টপিকটো আছে এতিয়া আমাৰ যেটো হাফ ইয়াৰলি এক্সাম আহি গৈছে গতিকে আমাৰ ভিডিওটোত আমি ডিটেইলছ যিখিনি লাগিব সেইখিনি আলোচনা কৰিম ইমান আমি ব্ৰিফিংত নাযাওঁ কিয়নো যিখিনি টপিকৰ পৰা কোৱেশ্চন আহে সেইবিলাক আমি টাচ কৰিম তো যিখিনি ইমান ডিটেইলছত নালাগে সেইখিনি লৈ আমি নাযাওঁ মুঠতে ভিডিওটো আজি শেষ কৰিম এতিয়া চোৱা এতিয়া আমি আজি যেটো আমাৰ টপিক আছে তাত আছে পৰম্পৰাগত শক্তিৰ উৎসসমূহৰ ব্যৱহাৰৰ বাবে প্ৰযুক্তিবিদ্যাৰ বিকাশ তো ইয়াত দুটা বস্তুৰ বিষয়ে পঢ়িব লাগিব এটা আছে জীৱভৰ বুলি আৰু এটা আছে আমাৰ বায়ু শক্তি বুলি আছে এই দুটা শক্তি বিষয়ে পঢ়িব লাগিব যাক নেকি অপৰম্পৰাগত শক্তি বুলি কোৱা হোৱা নাই বুজা গৈছে এটা থাকে পৰম্পৰাগত শক্তিৰ উৎস আৰু এটা থাকে অপৰম্পৰাগত শক্তিৰ উৎস কিন্তু মাজতে এটা বস্তু সোমাই গ'ল যে পৰম্পৰাগত শক্তিৰ উৎসসমূহৰ ব্যৱহাৰৰ বাবে প্ৰযুক্তিবিদ্যাৰ বিকাশ মানে ইয়াত যেটো পঢ়িবলৈ গৈ আছো আমি যি দুটা শক্তিৰ উৎসৰ বিষয়ে পঢ়িম জীৱভৰ আৰু বায়ু শক্তি সেইবিলাক একচুয়ালি কি হয় পৰম্পৰাগত শক্তিৰ উৎসসমূহে হয় বুজা গৈ আছে বায়ু শক্তি বা জীৱভৰক আমাৰ যেটো এনচিইআৰটিৰ বুকত দিয়া আছে সেইটো হিচাপত সেইবিলাক পৰম্পৰাগত শক্তিৰ উৎসই হয় কিন্তু পৰম্পৰাগত শক্তিৰ উৎসৰ অলপ আপগ্ৰেডেড ভাৰ্সন হয় বুজা গৈ আছে এই শক্তি যেনে জীৱভৰ বুলি ক'লে কি বুজা যায় উদ্ভিদ আৰু প্ৰাণীজাত ইন্ধনসমূহক জীৱভৰ বোলে মানে যিবিলাক ইন্ধন আমি কোৰ পৰা পাওঁ উদ্ভিদৰ পৰা আৰু প্ৰাণীৰ পৰা পাওঁ তেনেকুৱা ইন্ধনক কি বুলি কয় জীৱভৰ বোলে যেনে খৰি আমি কোৰ পৰা পাওঁ উদ্ভিদৰ পৰা পাওঁ মানে এটো জীৱভৰ হৈ গ'ল গোবৰ গেছ কোৰ পৰা পাওঁ গাই গৰুৰ গোবৰৰ পৰা পাওঁ হয় নহয় গোবৰ গেছ গতিকে এটো প্ৰাণীজাত হৈ গ'ল প্ৰাণীৰ পৰা পাইছো তেতিয়া হলে যিবিলাক উদ্ভিদজাতও হ'ব পাৰে বা প্ৰাণীজাত হ'ব পাৰে সেইবিলাকক কি বুলি কয় জীৱভৰ বুলি কয় কয়লা হ'ব পাৰে এতিয়া চোৱা গোবৰ যেটো আছে গোবৰৰ শুকাই মেলি তাক ইন্ধন হিচাপে ব্যৱহাৰ কৰা প্ৰসেসটো বহুত আগৰ পৰাই চলি অহা হয় যেটো গাই গৰুৰ গোবৰ থাকে তাক কি কৰা যায় শুকুৱা যায় আৰু শুকাই মেলি কি কৰা যায় ৰ'দত থৈ দিয়া যায় বহুত কেইবা দিন ৰ'দত থৈ দিয়ে পুৰা শুকাই যায় তাক আকৌ আমি খৰি নিচিনা ইউজ কৰা এই প্ৰসেসটো বহুত বছৰ আগত চলি অহা হয় আৰু কিছুমান জায়গাত এতিয়াও গাই গোবৰক শুকাই মেলি ৰুটি টাইপৰ বনাই পুৰা ইন্ধন হিচাপে এতিয়াও ব্যৱহাৰ কৰা হয় তো সেইটো যেটো গোবৰ আছিল সেইটোতে জীৱভৰত পৰি গ'ল তো জীৱভৰ পৰম্পৰাগত শক্তিৰ উৎসই হয় কিন্তু তাক আমি এতিয়া কি কৰিম অলপমান আপগ্ৰেড কৰিম যেনে গোবৰক আমি শুকাই পৰা অঙঠা নিচিনা বনাই ইউজ কৰিছিলো আগত এতিয়া সেই গোবৰক আমি কি কৰিম অলপ আপ টু ডেট কৰি লম গোবৰৰ পৰাই আমি ইন্ধন উলিয়াই লম ইন্ধন হিচাপে গোবৰেই ব্যৱহাৰ কৰিম কিন্তু সেই গোবৰক আমি গোবৰৰ এই অঙঠা নিচিনা এনেকা টাইপৰ গোল ৰুটি টাইপৰ বনাই শুকাই লৈছিলে তোমালোকে দেখিছা বা তোমালোকে নেদেখিবও পাৰা অঙঠা টাইপৰ বনাইলে গোবৰক শুকাই তো সেইটো গোবৰৰ পৰা পোৱা এটা ইন্ধন হয় যাক নেকি প্ৰাচীন বুলিও নকওঁ আগতে মানুহে ইউজ কৰিছিলে কিন্তু গোবৰক আমিও এতিয়া ইউজ কৰিব পাৰো কিন্তু এনেকা প্ৰসেসত নহয় ইয়াক আমি কি কৰিম অলপ আপ টু ডেট ভাৰ্সন কৰি লম হয় তেতিয়া হলে পৰম্পৰাগত শক্তিৰ উৎসৰ ব্যৱহাৰৰ বাবে প্ৰযুক্তিবিদ্যাৰ বিকাশ মানে নতুন প্ৰযুক্তিবিদ্যা লগাই পৰা আমি গোবৰৰ পৰাই নতুন শক্তি বনাই লম সেইভাবে ইয়াত হেডলাইনত দিয়া আছে পৰম্পৰাগত শক্তিৰ উৎসসমূহৰ ব্যৱহাৰৰ বাবে প্ৰযুক্তিবিদ্যাৰ বিকাশ তো জীৱভৰ তোমালোকে বুজিলা উদ্ভিদ আৰু প্ৰাণীজাত ইন্ধনসমূহক জীৱভৰ বোলে যেনে এক্সাম্পল খৰি হ'ব পাৰে গোবৰ গেছ হ'ব পাৰে কয়লাও হ'ব পাৰে কিয়নো কয়লা উদ্ভিদ প্ৰাণীজাততে পৰে এতিয়া চোৱা ফাৰ্স্টত আমাক ইয়াত যেটো আছে গোবৰ গেছ অলপ আগতে যে ক'লো গোবৰ গেছ মানে আমি এতিয়া গোবৰক শুকাই মেলি ইন্ধন হিচাপে ইউজ নকৰো কিয়ৰ কাৰণে ইন্ধনক সেইটো ইউজ নকৰো কিয়নো তাক শুকাই মেলি যেটো ইন্ধন হ'ব ন তাৰ পৰা ধোঁৱা ওলাব তাৰ পৰা পৰিৱেশ প্ৰদূষণ হ'ব তাৰ পৰা আমি ইমান বেছি যিমান ক্যালোৰি মান পাব লাগিছিল যিমান শক্তি পাব লাগিছিল সিমান নাপাম হয় তো সেইটো আমি কৰিবলৈ নাযাওঁ
আমি গোবৰকে ইউজ কৰিম ইন্ধন হিচাপে, কিন্তু তাক আমি কি কৰিম প্ৰযুক্তিবিদ্যাৰ সহায়ত তাক আমি অলপ ষ্টেণ্ডাৰ্ড কৰি ল'ম, অলপমান প্ৰযুক্তিবিদ্যা লগাই পৰা আমাৰ পৰিৱেশৰ কাৰণেও ভাল হ'ব, আমি তাৰ পৰা এনাৰ্জিও বেছি পাব পাৰোঁ। সেইটো হিচাপত আমি নতুন প্ৰযুক্তিবিদ্যা লগাই পৰা গোবৰৰ পৰাই আমি নতুন বস্তু বনাই আছোঁ। তো কি বনাই আছোঁ? গোবৰ গেছ বা জৈৱ গেছ বুলি ক'ব পাৰি। তো কি কৰা যায়, জৈৱ গেছ বা গোবৰ গেছ কেনেকৈ প্ৰস্তুত কৰা যায় চোৱা। কেতিয়াবা চমুটোকা লিখা বুলিও আহে। তো মেইন টপিক যিটো লাগে, যিমানখিনি লাগে কিতাপত ধেৰ দি দিয়া আছে, ইমান গোটেই লিখিব নালাগে, মেইন পইণ্ট লিখি দিলে হৈ গ'ল। তো ইয়াত কি কোৱা গৈছে, গোবৰ শস্যৰ অৱশিষ্ট, শাক পাচলিৰ অৱশিষ্ট আদিত পানী মিহলি কৰি জৈৱ গেছ প্ৰকল্পত থকা পাচক, জৈৱ গেছ প্ৰকল্প মানে তোমালোকৰ ইয়াত এটা ছবি দিয়া আছে কিতাপত, এই ছবি চাই লোৱা। যেতিয়া গোবৰ গেছ বনাব লাগিব তেতিয়াহ'লে এইটো ষ্ট্ৰাকচাৰটো বনাব লাগিব, যাক নেকি কৈছে জৈৱ গেছ প্ৰকল্পৰ এটা আৰ্হি। তো ইয়াত কোৱা গৈছে যিটো জৈৱ গেছ প্ৰকল্পৰ আৰ্হি, মিহলি শাক পাচলিৰ অৱশিষ্ট আদিত পানী মিহলি কৰি জৈৱ গেছ প্ৰকল্পত থকা পাচক, এই জৈৱ গেছ প্ৰকল্প যিটো দেখালো তাত এটা জেগা আছে যাক নেকি কি বুলি কয়, পাচক বুলি কয়। আৰু পাচক কি হয়, অক্সিজেনবিহীন এটা বন্ধ কক্ষ, মানে যিটো পাচক থাকে তাত অক্সিজেন যাব নোৱাৰে, তাত অক্সিজেন নাথাকে, অক্সিজেনবিহীন এটা বন্ধ কক্ষত ভৰাই দিয়া হয়। তো যিটো জৈৱ গেছ প্ৰকল্প বনোৱা গৈছে তাত যিটো পাচক বোলা পাৰ্ট আছে তাত কি ভৰোৱা যায়, গোবৰ ভৰোৱা যায়, শস্যৰ অৱশিষ্ট ভৰোৱা যায়, শাক পাচলিৰ অৱশিষ্ট, শাক পাচলি কাটিলো যিখিনি আমাক নালাগে সেইখিনি, তো সেই গোটেইখিনি পানীৰ লগত মিক্স কৰি ভৰাই দিয়া যায়। জৈৱ গেছ প্ৰকল্প যিটো মই অলপ আগতে ছবিত দেখালো তাত থকা যিটো এটা পাৰ্ট আছে পাচক বুলি কৈছে, সেই পাচকৰ ভিতৰত এইখিনি বস্তু ভৰাই দিয়ে, গোবৰ, শস্যৰ অৱশিষ্ট, শাক পাচলিৰ অৱশিষ্ট, এইবিলাকক পানী মিক্স কৰি পাচকত ভৰাই দিয়ে। হয়, পাচক মানে কি হয়, অক্সিজেনবিহীন এটা বন্ধ কক্ষ। এতিয়া যিহেতু তাত অক্সিজেন নাই, গতিকে অবায়ুক অণুজীৱৰ দ্বাৰা অপঘটন প্ৰক্ৰিয়া সংঘটিত হয়, মানে সেই যিবিলাক বস্তু ভৰাই দিছো গোবৰ, শস্যৰ অৱশিষ্ট, সেইবিলাক পচিবলৈ ধৰিব, সেইবিলাক লাহে লাহে পচিবলৈ ধৰিব। কোনে পচাব? অবায়ুক অণুজীৱ, বায়ু নথকা জেগাত থকা অণুজীৱক কি বুলি কৈছে, অবায়ুক অণুজীৱৰ দ্বাৰা অপঘটন প্ৰক্ৰিয়া সংঘটিত হয়। অপঘটন মানে ভাঙি দিয়ে। তো এইবিলাকক লগত ৰিয়েকশ্যন কৰিব কোনে, এইবিলাকক পচাব বা ভাঙি দিব কোনে, অবায়ুক অণুজীৱ। আৰু সেই প্ৰক্ৰিয়াটোৰ নাম কি বুলি কৈছে, অপঘটন। তো পইণ্টত এইটো নোট কৰি ল'ব, অপঘটন প্ৰক্ৰিয়া হয়। সুধি দিব জৈৱ গেছ বা গোবৰ গেছ আৰ্হিত কি প্ৰক্ৰিয়া সংঘটিত হয়, তো অপঘটন হ'ব। পাচক কি বুলি আহিব পাৰে, অক্সিজেনবিহীন এটা বন্ধ কক্ষ, যিটো নেকি ক'ত পোৱা যায়, জৈৱ গেছ প্ৰকল্পত পোৱা যায়। হয়, তো অপঘটন প্ৰক্ৰিয়া সংঘটিত হয়। কেই ঘণ্টামানৰ পাছত মিথেন, কাৰ্বন ডাই অক্সাইড, হাইড্ৰজেন সালফাইড আদি গেছ উৎপন্ন হয়। গেছবিলাক ইম্পৰ্টেণ্ট হয়, নাম মনত ৰাখিবা। তো যেতিয়া অপঘটন প্ৰক্ৰিয়া সংঘটিত হ'ব কেই ঘণ্টামানৰ পাছত, তেতিয়াহ'লে তাৰ পৰা কি গেছ উৎপন্ন হ'ব, মিথেন গেছ উৎপন্ন হ'ব, কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব, হাইড্ৰজেন সালফাইড আদি গেছ উৎপন্ন হ'ব। তেতিয়াহ'লে ইয়াত কি হৈ গ'ল, হাইড্ৰজেন সালফাইড এইবিলাক গেছ উৎপন্ন হৈ গ'ল ন, গেছখিনি ইম্পৰ্টেণ্ট, মিথেন, কাৰ্বন ডাই অক্সাইড, হাইড্ৰজেন সালফাইড আদি গেছ উৎপন্ন হয়। আৰু যিখিনি গেছ উৎপন্ন হৈ গ'ল, উৎপন্ন হোৱা গেছ সংগ্ৰহ কক্ষত সংগ্ৰহ কৰি পাইপৰ যোগেদি ব্যৱহাৰৰ বাবে নিয়া হয়। আৰু ইয়াত যিবিলাক গেছ উৎপন্ন হৈছে এই গেছখিনি কি কৰা হয়, এইটো এটা জাগা আছে, এটা কক্ষ আছে, যাক নেকি কি কৈছে, গেছ সংগ্ৰহ কক্ষ। তো সেই গেছ সংগ্ৰহ কক্ষত জমা কৰা হয় উৎপন্ন হোৱা গেছ, আৰু পাইপৰ থ্ৰুদি, পাইপৰ যোগেদি ব্যৱহাৰৰ বাবে নিয়া যায়। তো এইটো আছিলে গোবৰ গেছৰ বিষয়। তো গোবৰ গেছৰ বিষয়ে যদি লিখিবলৈ আহে তোমালোকে ইমানখিনি লিখিলে হৈ যাব, বুজা গৈছে। বা জৈৱ গেছ প্ৰকল্প আদি কেনেকৈ ইউজ কৰা হয় তাৰ বিষয়ে লিখা বুলি আহিব, তো ইমানখিনি লিখি দিলে হৈ যাব। তোমালোকে এবাৰ ছবিটো চাই যাবা, বুজা গৈছে, ছবিও আঁকিব আহিব পাৰে, অহা চান্স কম আছে, হ'লেও চাই ল'বা। তো এইটো আছিলে আমাৰ গোবৰ গেছ, যোনটো নেকি কি আছিলে, কোনটো টপিকত পৰি গ'ল আমাৰ, পৰম্পৰাগত শক্তিৰ উৎসসমূহৰ ব্যৱহাৰৰ বাবে প্ৰযুক্তিবিদ্যা বিকাশ। তো গোবৰৰ অঙঠা বনাই পৰা জ্বলোৱাতকৈ আমাৰ গোবৰ গেছ বনাই জ্বলোৱাটো বেছি লাভদায়ক হয়। কেনেকৈ লাভদায়ক হ'ব, আমি বেছিকৈ এনাৰ্জি পাম, ই সোনকালে কাম কৰিব, বস্তুবিলাক ৰন্ধন কাৰ্যত সুবিধা হ'ব, জল্দি হ'ব, লগতে পৰিৱেশত ই বেয়া প্ৰভাৱ ইমান বেছি নেপেলাব, বুজা গৈছে। তো গোবৰ গেছ, গোবৰ কি হয়, পৰম্পৰাগত শক্তিৰ উৎসটো হয়, যাক নেকি বহু বছৰ আগৰ পৰাই ব্যৱহাৰ কৰা হৈছে, খালি আমি তাক কি কৰি দিলোঁ,
আপগ্ৰেড কৰি দিলোঁ, প্ৰযুক্তিবিদ্যা লগাই পৰা কি কৰি দিলোঁ, আপগ্ৰেড কৰি দিলোঁ আৰু তাক আমি ইউজ কৰিলোঁ। সেইবাবে আমাৰ টপিকটো লিখা হৈছিলে পৰম্পৰাগত শক্তিৰ উৎসৰ ব্যৱহাৰৰ বাবে প্ৰযুক্তিবিদ্যাৰ বিকাশ কৰি। সেই টপিকটো কিয় লিখা গৈছিলে তোমালোকে হয়তো বুজি পাইছা এতিয়া। তো গোবৰ গেছৰ বিষয়ে ইমানটো লিখি দিলে হৈ যাব। তেতিয়াহ'লে চোৱা, আমি জৈৱ গেছ বা গোবৰ গেছ প্ৰস্তুত প্ৰণালীৰ বিষয়ে চালোঁ। এতিয়া এই জৈৱ গেছ বা গোবৰ গেছটো ইমান বেছি ইউজফুল বুলি কিয় ভবা যায়, ইয়াৰ কি লাভালাভ আছে সেইবিলাক চাওঁ। তো চোৱা, চবতকৈ ফাৰ্ষ্ট কথা হ'ল জৈৱ গেছ এবিধ উত্তম ইন্ধন। জৈৱ গেছক আমি ভাল ইন্ধন বুলি ক'ব পাৰোঁ। কিহৰ কাৰণে? কাৰণ ইয়াত 75% মিথেন থাকে। এটি ইম্পৰ্টেণ্ট পইণ্ট হয়, MCQ বহুত বাৰ হোৱা দেখা যায়। জৈৱ গেছত যিবিলাক গেছ উৎপন্ন হৈছিল ন, তাত মিথেনো এটা গেছ আছিলে। সেই মিথেনটো কিমান পাৰ্চেণ্টেজ পোৱা গৈছিলে? 75% মিথেন থাকে। আৰু ই ধোঁৱা নিৰ্গত নকৰাকৈ জ্বলে, লগতে দহনত ছাইজাতীয় একো অৱশিষ্ট নাথাকে। যেতিয়া মিথেন গেছ জ্বলে তেতিয়াহ'লে বাকী যেনেকা কয়লা বা খৰি বা গোবৰৰ যিটো অঙঠা বনাইছিলোঁ সেইবিলাক জ্বলাওঁতে যিমান বেছি ধোঁৱা গেছবিলাক নিৰ্গত হৈছিলে, মিথেনে ধোঁৱা নিৰ্গত নকৰাকৈ জ্বলে। বুজা গৈছে? তো ধোঁৱা নিৰ্গত নকৰাকৈ জ্বলিলে কি হ'ব? পৰিৱেশৰ কাৰণে ভাল হ'ব। তো ধোঁৱা নিৰ্গত নকৰাকৈ জ্বলে, লগতে দহনত ছাইজাতীয় একো অৱশিষ্ট নাথাকে। বাকীবিলাক খৰি কয়লা বা অঙঠাবিলাক জ্বলাওঁতে কি হৈ যায়? লাষ্টত ছাইজাতীয় কিবা বস্তু থাকি যায়, জ্বলি পুৰি শেষ হোৱাৰ পিছত অৱশিষ্ট পোৱা যায়, যাক নেকি আমি কি বুলি কওঁ? ছাই বুলি কওঁ। কিন্তু যেতিয়া মিথেন দহন হয় তেতিয়াহ'লে তাত কোনো ছাই পোৱা নাযায়। ইয়াৰ তাপ উৎপাদন ক্ষমতা বেছি। তো তাপ বেছিকৈ উৎপন্ন কৰে, এনাৰ্জি বেছিকৈ উৎপন্ন কৰে, যাৰ কাৰণে বস্তুবিলাকক আমি বনাবলৈ সোনকালে বনাব পাৰোঁ। তো বুজা গৈছে? সেইবাবে জৈৱ গেছক উত্তম ইন্ধন বুলি কোৱা হয়। তো কুৱেশ্যন আহি যাব পাৰে, জৈৱ গেছক কিয় উত্তম ইন্ধন বুলি কোৱা হয়? তেতিয়াহ'লে তোমালোকে এইখিনি কথা লিখি আহিব পাৰা। বা এনেকাও কৈ দিব পাৰে, জৈৱ গেছ ইন্ধন বা গোবৰ গেছৰ সুবিধাসমূহ লিখা। তো সুবিধাটো আমি এইখিনি লিখিব পাৰোঁ, কিয়নো জৈৱ গেছত কি থাকে? 75% মিথেন থাকে। ই ধোঁৱা নিৰ্গত নকৰাকৈ জ্বলে, যাৰ কাৰণে পৰিৱেশৰ ওপৰত বেয়া প্ৰভাৱ নপৰে। লগতে জৈৱ গেছ বা গোবৰ গেছ দহনত ছাইজাতীয় একো অৱশিষ্ট ৰৈ নাযায়, এইটো এটা সুবিধা হয়। লগতে তাপ উৎপাদন ক্ষমতাও বেছি, সেইটো এটা সুবিধা হয়। তো আমি এই নোটছকে আমি বিভিন্ন ধৰণে ইউজ কৰি ল'ব পাৰোঁ আমাৰ কুৱেশ্যন পেপাৰটোৰ ওপৰত ডিপেণ্ড কৰি, হয়। আৰু এটা পইণ্ট আছে, জৈৱ গেছ লাইট জ্বলাবৰ বাবে ব্যৱহাৰ কৰা হয়। এইটো সুবিধাতে পৰি যাব। জৈৱ গেছ অকল যে আমি ৰন্ধা বঢ়া কাৰ্যতে ব্যৱহাৰ কৰোঁ তেনেকুৱাও নহয়, ইয়াৰ পৰা কি কৰিব পাৰি? লাইটো জ্বলাব পাৰি। তো এইটো সুবিধাত পৰি গ'ল। লগতে আৰু এটা সুবিধাও আমি লিখি আহিব পাৰোঁ, ইয়াত সৃষ্টি হোৱা অৱশিষ্ট নাইট্ৰজেন আৰু ফছফৰাছ সমৃদ্ধ উত্তম সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। যেতিয়া জৈৱ গেছ বনোৱা যায় তাতো কিছুমান কি হৈ যায়? জৈৱ গেছ যেতিয়া জ্বলাওঁ তাত অৱশিষ্ট ৰৈ নাযায় দেই। কিন্তু জৈৱ গেছ যেতিয়া বনোৱা যায়, গোবৰ বা শাক পাচলিৰ অৱশিষ্ট এইবিলাক দি যেতিয়া জৈৱ গেছ বনোৱা যায়, তাত কিন্তু কিছুমান অৱশিষ্ট ৰৈ যায়। কিন্তু সেইবিলাকো চোৱা, বেয়া অৱশিষ্ট নহয়, সেইবিলাকতো আৰু বেছি ইউজফুল হয়। কিহৰ কাৰণে? ইয়াত সৃষ্টি হোৱা অৱশিষ্ট নাইট্ৰজেন আৰু ফছফৰাছ সমৃদ্ধ উত্তম সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। তো আমি এইবিলাকক সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, যিবিলাক জৈৱ গেছ বনাওঁতে, যেতিয়া জৈৱ গেছ বনাবৰ কাৰণে গোবৰ, শাক পাচলিৰ অৱশিষ্ট, শস্যৰ অৱশিষ্ট এইবিলাক দিছিলোঁ, যিবিলাক পচি মেলি গেছ বনোৱাৰ পাছত যিখিনি ৰৈ গ'ল সেইবিলাকক আমি উত্তম সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। তো এইখিনি আছিলে জৈৱ গেছ বা গোবৰ গেছৰ বিষয়। তো যদি তোমালোকে জৈৱ গেছ বা গোবৰ গেছৰ বিষয়ে ইমানখিনি নোট ডাউন কৰি লোৱা, এই নোটছখিনি লিখি লোৱা বা ইমানখিনি কথা জানি লোৱা, ইয়াৰ বাহিৰে একো কুৱেশ্যন আহিব নোৱাৰে। যিমান আহিব জৈৱ গেছৰ ইয়াৰ পৰা আহিব। খালি তোমালোকে অলপমান দিমাগটোক লগাই পৰা লিখাৰ কেপাচিটিটো যদি ওলাব পাৰা, কাম হৈ যাব। তেতিয়াহ'লে আমি পঢ়িলোঁ জীৱভৰ বা জৈৱ গেছৰ বিষয়ে পঢ়িলোঁ। এতিয়া আমি আৰু এটা শক্তি আছে, যোনটো নেকি হ'ল বায়ু শক্তি। এতিয়া চোৱা, বায়ু শক্তিও পৰম্পৰাগত শক্তিৰ উৎসৰে আপগ্ৰেড ভাৰ্চনটো যিটো পঢ়িবলৈ গৈ আছোঁ। কিয়নো পৰম্পৰাগতভাৱে বায়ু শক্তি ব্যৱহাৰ কৰা গৈছিলে, যেনে কুঁৱাৰ পৰা পানী তুলিবলৈ আগতে ব্যৱহাৰ কৰা গৈছিলে, বা এটা নাও আছিলে, পালতৰা নাও নে কিবা এটা কৈছিলে, য'ত নেকি এনেকা নাওখনত কি কৰা যায়, কাপোৰ এটা এনেকা খুঁটাত এনেকা বন্ধা থাকে ন, আৰু এই কাপোৰত কি কৰে? বতাহে হিট কৰে, আৰু সেই বতাহৰ হিট কৰাৰ ফলত কি হয়? নাওখনত বতাহ নমৰাকৈ যাব পাৰে। তো নাওবিলাকত ইউজ কৰা গৈছিলে, যদি মই ভুল নহয় পালতৰাৰ নাও নে কিবা এটা কৈছিলে। তো তেনেকুৱা ধৰণে পৌৰাণিক কালতো কি কৰা গৈছিলে? বায়ু শক্তিক ব্যৱহাৰ কৰা গৈছিলে সৰু সুৰা কামত। বুজা গৈছে? কিন্তু যেতিয়া প্ৰযুক্তিবিদ্যাৰ বিকাশ হৈ গ'ল তেতিয়া কি কৰা গ'ল? এই বায়ু শক্তিকে অলপমান বেলেগ ধৰণে ইউজ কৰিব পৰা যায় নেকি, তাক বৈজ্ঞানিকসকলে চিন্তা ধাৰণা কৰিলে, যাৰ ফলস্বৰূপে কি কৰা গ'ল? বায়ু শক্তি ইউজ কৰি বিদ্যুৎ উৎপাদন কৰিব পৰা গৈছে আজিৰ দিনত। তো বায়ু শক্তিৰ বিষয়ে পঢ়িব লাগে। তো চোৱা,
বিদ্যুৎ উৎপাদনৰ বাবে বায়ুকলৰ ঘূৰ্ণন গতি ব্যৱহাৰ কৰা হয়। এতিয়া বায়ুকল তোমালোকে যদি ৰিয়েল লাইফত নাই দেখা তেতিয়াহ'লে তোমালোকে টিভিয়ে চিভিয়ে দেখা পাইছা, এনেকা টাইপৰ কি বায়ুকল থাকে আৰু পাংখা থাকে এনেকা পাংখা থাকে, যিবিলাক কি হয় বায়ুৰ সহায়ত কি কৰে ঘূৰে। বুজা গৈছে? চিনেমা তোমালোকে দেখা পাইছা চাগে, বা টিভিটো কেতিয়াবা বেলেগ জেগাত কিছুমান জেগা, আমাৰ ইয়াত অসমততো নাই চাগে, অসমত নাই, তো কিছুমান জেগাত আছে, তো তোমালোকে ভাৰতৰে কিছুমান জেগাত আছে, বাহিৰলৈ যাব নালাগে, তো সেইবিলাক দেখা পাইছা, টিভি তোমালোকে অবভিয়াছলি দেখা পাইছা। তো বায়ুকল কি হয়, ইয়াত তোমালোকৰ ছবি দিয়া আছে, মই ছবিটো আঁকা নাই ভালকৈ, তো ইয়াতে দেখাই দিছোঁ। এইটো বায়ুকলৰ এটা ছবি দিয়া আছে, এনেকুৱা ধৰণৰ থাকে। এই যিটো খুঁটা দিয়া আছে, এই খুঁটাটো বিভিন্ন ধৰণৰ হ'ব পাৰে। তো এই বায়ুকলৰ কি হয় চোৱা, বিদ্যুৎ উৎপাদনৰ বাবেও ইয়াক ব্যৱহাৰ কৰা হয়, আৰু কি হৈছে ই এবিধ পৰিৱেশ হিতৈষী আৰু কাৰ্যকুশল নৱীকৰণযোগ্য শক্তিৰ উৎস। আৰু যিটো বায়ু শক্তি আছে, যিটো বায়ুকলৰ সহায়ত আমি কাৰেণ্ট পাম। এতিয়া বায়ুকলৰ সহায়ত কেনেকৈ কাৰেণ্ট পাম, এই পাংখাবিলাক যে আঁকিছিলোঁ, এই এইবিলাকক কি কৰিব, বায়ুৱে হিট কৰিব। বতাহ যেতিয়া স্পীডত আহি এই পাংখাবিলাকক হিট কৰিব, তেতিয়াহ'লে এই পাংখাবিলাক কি হ'ব, ঘূৰিবলৈ ধৰিব, আৰু এই পাংখা ঘূৰোতে পাংখাৰ লগতে কি থাকিব, টাৰবাইন কানেক্ট কৰা থাকিব, টাৰবাইন ঘূৰিব, আৰু টাৰবাইনৰ লগত কোন কানেক্টেড থাকিব, জেনেৰেটৰ। তো পাংখা ঘূৰিব, টাৰবাইন ঘূৰিব, জেনেৰেটৰ ঘূৰিব, আৰু কি কৰিব, বিদ্যুৎ উৎপন্ন কৰিব। মানে বতাহ শক্তি বা বতাহৰ যিটো গতি শক্তি আছে, সেই গতি শক্তিক ইউজ কৰি পৰা আমাৰ কাৰেণ্ট বনোৱা যায়। এতিয়া চোৱা, বায়ু শক্তিৰ বিষয়ে যদি লিখিব আহে, নোটছ হিচাপে তোমালোকে লিখি ৰাখিব পাৰা, বিদ্যুৎ উৎপাদনৰ বাবে বায়ুকলৰ ঘূৰ্ণন গতি ব্যৱহাৰ কৰা হয়। ই এবিধ পৰিৱেশ হিতৈষী আৰু কাৰ্যকুশল নৱীকৰণযোগ্য শক্তিৰ উৎস। আৰু ই পৰিৱেশ হিতৈষী হ'ব কিয়নো বায়ুৰ পৰা আমি কাৰেণ্ট বনাই আছোঁ, গতিকে প্ৰদূষণ হোৱাৰ ইমান কথা নাহে। এতিয়া চোৱা, বায়ু শক্তি যিটো আমি বনাবলৈ গৈ আছোঁ, য'ত নেকি আমি বায়ুৰ পৰা কাৰেণ্ট বনাবলৈ গৈ আছোঁ, তাৰো কিছুমান সীমাবদ্ধতা আছে। তাৰ চবতকৈ ফাৰ্ষ্ট সীমাবদ্ধতা ইয়াত দিয়া গৈছে, বতাহৰ দ্ৰুতি প্ৰতি ঘণ্টাত 15 কিলোমিটাৰতকৈ বেছি হ'ব লাগিব। এতিয়া এই বায়ুকলৰ যিবিলাক পাংখা আছে, এইবিলাক ডাঙৰ পাংখা হয়, সৰু পাংখা নহয় যে অলপমান বতাহ দিলেই ঘূৰি যাব, এনেকুৱা ধৰণৰ পাংখা নহয়। তেতিয়াহ'লে এই ডাঙৰ পাংখাবিলাকক ঘূৰাবলৈ মিনিমাম বতাহৰ স্পীডটো কিমান হ'ব লাগিব, 15 কিলোমিটাৰ পাৰ আৱাৰ, তাতকৈ বেছি হ'ব লাগিব। 15 কিলোমিটাৰতকৈ কি হ'ব লাগিব, বেছি হ'ব লাগিব, তেতিয়াহে এই পাংখাবিলাক ঘূৰিব। আৰু ঘূৰিলে মাত্ৰ নহ'ব, 15 কিলোমিটাৰতকৈ যদি বেছি বেগত এই পাংখাবিলাকত হিট কৰে বতাহে, তেতিয়া ইয়াৰ পৰা বিদ্যুৎ উৎপাদনটো সম্ভৱ হ'ব। তেতিয়াহ'লে তোমালোকে ভাবা কি এনি টাইম 15 কিলোমিটাৰ পাৰ আৱাৰত বতাহ দি থাকিব নেকি? বতাহক যেতিয়া যিমান মন সিমান স্পীডত দিব। কিছুমান জেগাত বতাহ বৈ থাকে, সেইটো বেলেগ কথা, কিন্তু কম এনেকুৱা জেগা আছে য'ত নেকি বতাহে এটা স্পীড মেইনটেইন কৰি ৰাখে। তো সেইটো এটা অলপ মানে সীমাবদ্ধতাতে পৰিব, কিয়নো এনি টাইম আমি বতাহৰ স্পীডটো মেইনটেইন কৰা আমাৰ হাতত নাই, আৰু প্ৰকৃতিয়ে এনি টাইম বতাহৰ স্পীডটো একেটা স্পীড মেইনটেইন কৰি নাথাকে, কেতিয়াবা কমিব, কেতিয়াবা বাঢ়িব। তো এই স্পীডটো, বতাহৰ স্পীডটোৱে এটা ডাঙৰ সমস্যাৰ সৃষ্টি কৰি দিয়ে বা সীমাবদ্ধতা আনি দিয়ে ক'ত, বায়ু শক্তি প্ৰকল্পত। এতিয়া চোৱা, বতাহৰ দ্ৰুতি প্ৰতি ঘণ্টাত 15 কিলোমিটাৰতকৈ বেছি হ'ব লাগিব, তো এইটো সীমাবদ্ধতা হৈ গ'ল, যোনটো আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ বা প্ৰকৃতিয়ে এনি টাইম দিব নোৱাৰে। বায়ু শক্তি পাম্প স্থাপনৰ বাবে বৃহৎ অঞ্চলৰ প্ৰয়োজন। এতিয়া চোৱা, বায়ু শক্তি পাম্প বুলি ক'লে কি বুজিবা, যেতিয়া এনেকা বায়ু শক্তিৰ পাম্প বুলি ক'লে এনেকা এই খুঁটাবিলাক, বায়ুকলবিলাক, এইবিলাকক কি বুলি কয়, বায়ুকল বুলি কয়, হা, এইবিলাকক বায়ুকল বুলি কয়। এনেকা বায়ুকল যদি মই কোনোবা এটা এৰিয়াত বহুত বেছিকৈ লগাই দিওঁ, তেতিয়াহ'লে তাক আমি একেলগতে কি বুলি ক'ম, বায়ু শক্তি পাম্প বুলি ক'ম। বায়ু শক্তি পাম্প মানে এই বায়ুকলবিলাক ঢেৰ আছে, হয়। তো বায়ু শক্তি পাম্প স্থাপনৰ বাবে বৃহৎ অঞ্চলৰ প্ৰয়োজন। তো বায়ু শক্তি পাম্প যদি স্থাপন কৰিব লাগে, বহুত ডাঙৰ এলেকা লাগিব, আৰু এলেকা মাত্ৰ হ'লে নহ'ব, সেই এলেকাটো এনেকুৱা হ'ব লাগিব য'ত বতাহ আহি থাকিব লাগিব। মিনিমাম স্পীড 15 কিলোমিটাৰতকৈ কিমান হ'ব লাগিব, বেছি হ'ব লাগিব। তো বৃহৎ অঞ্চলটো এটা কি হৈ যাব পাৰে, সীমাবদ্ধতাত পৰিব। তাৰপিছত পাম্প এখন প্ৰস্তুত কৰাৰ প্ৰাৰম্ভিক খৰচ অতি বেছি, আৰু এই যিটো পাম্প বনাবলৈ কি কৰিব লাগিব, এই যিবিলাক ইয়াত মেটেৰিয়েল ইউজ হ'ব, এই বায়ুকল বনাওঁতে যিবিলাক মেটেৰিয়েল ইউজ কৰা যাব, হ'ব পাৰে এবাৰ বনোৱাৰ পিছত ইমান বেছি খৰচ নহ'ব পাৰে, কিন্তু যেতিয়া মই বনাবলৈ যাম, যিবিলাক মেটেৰিয়েল ইয়াত ইউজ কৰিব লাগিব, তাৰ খৰচ কি হয়, বহুত বেছি হয়। তাৰ তুলনাত কিন্তু কাৰেণ্ট বহুত কমকৈ পোৱা যায়। আল্টিমেটলি ক'ব এইটো বিচাৰিছে, বনাবলৈ যিমান খৰচ সিমান পৰিমাণৰ কাৰেণ্ট পোৱাটো
এতিয়ালৈকে সম্ভৱ নহয়, কিয়নো আমাৰ ইয়াত ইমান বেছি বতাহ বৈ নাথাকে। তো এইটো হৈ গ'ল আমাৰ 3 নম্বৰ পইণ্ট। তাৰপিছত কি হৈ যোৱা 4 নম্বৰ পইণ্টত আমি লিখিব পাৰোঁ যে এইবিলাক বনাই দিয়াৰ পাছতে কি হৈ যায়, এইবিলাকক মাজে সময় চেক কৰি থাকিব লাগিব, ক'ৰবাত কিবা কিবি বেয়া হৈ থাকিব পাৰে ন, যন্ত্ৰ হয়, তো সেইবিলাক মেইনটেনেন্সৰ যিটো চাৰ্জ আছে সেইটো বহুত বেছি হয়। মানে অলপ চলপ যদি কিবা বেয়া হৈ যায় তাক ভাল কৰিবলৈ বহুত বেছি খৰচৰ প্ৰয়োজন হয়। তো 4 নম্বৰ পইণ্টতো আমি সেইটো লিখি আহিব পাৰোঁ। মই 3টা লিখি দিছোঁ। আৰু এটা ইম্পৰ্টেণ্ট নোটছ, 1 মেগাৱাট জেনেৰেটৰৰ বাবে 2 হেক্টৰ মাটিৰ প্ৰয়োজন। এইটো MCQ আহিব পাৰে। MCQটো এইটোও আহিব পাৰে যে বায়ুকল এটাক চলিবলৈ মিনিমাম কিমান মান স্পীডত বতাহ আহিব লাগিব, তো 15 কিলোমিটাৰতকৈ বেছি। তো সেইটো এটা ইম্পৰ্টেণ্ট নোটছ হয়। তো তোমালোকক সীমাবদ্ধতা লিখিবলৈ আহিব পাৰে। তো চোৱা ইয়াত দুটামান আৰু পইণ্ট আছে যিখিনি তোমালোকক MCQ হিচাপে সুধিব পাৰে। মই এনে কৈ দিছোঁ, তোমালোকৰ কিতাপত যদি চোৱা দেখা পাবা, মই এনে কৈ দিছোঁ 247ত এই তলত যে য়েল্ল'ৱালা পাৰ্ট কৰি দিয়া আছে ইয়াতে আছে, ডেনমাৰ্কক বতাহৰ দেশ বুলি কোৱা হয়। তেতিয়াহ'লে কুৱেশ্যন সুধি দিব পাৰে যে তলত দিয়া কোনটো দেশক বতাহৰ দেশ বুলি ক'ব পাৰে, MCQ আহিব পাৰে। তো বতাহৰ দেশ বুলি কাক কোৱা যায়, ডেনমাৰ্কক কোৱা যায়। এইটো এটা ইম্পৰ্টেণ্ট কথা হয়। এতিয়া ডেনমাৰ্কে কিমান পাৰ্চেণ্ট কাৰেণ্ট বুলি উৎপন্ন কৰে, নিজৰ প্ৰয়োজনীয় 25% কাৰেণ্ট ডেনমাৰ্কে কি কৰে, যিমান তেওঁলোকক ডেনমাৰ্কক চলিবলৈ যিমান কাৰেণ্ট লাগে তাৰে 25%টো বতাহৰ যোগেদিয়ে তেওঁলোকে কি কৰে, বায়ুকল ঘূৰাই পৰাই কি কৰে, আহৰণ কৰে। সেইবাবে ডেনমাৰ্কক বতাহৰ দেশ বুলি কোৱা হয়। আৰু ইম্পৰ্টেণ্ট কথাটো কি হৈ গ'ল ইয়াত চোৱা, বায়ু শক্তিক কামত খটুৱাই বিদ্যুৎ উৎপাদন কৰা দেশসমূহৰ ভিতৰত মুঠ উৎপাদনৰ হিচাপত জাৰ্মানীৰ স্থান প্ৰথম আৰু ভাৰতবৰ্ষৰ স্থান পঞ্চম। তো ভাৰতবৰ্ষৰ স্থান কিমান বুলি সুধি দিব পাৰে, কিমান, পঞ্চম। আৰু প্ৰথমত কাৰ আছে বোলে, জাৰ্মানীৰ স্থান আছে প্ৰথম, ভাৰতবৰ্ষৰ স্থান কি আছে, পঞ্চম। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট আছে, তামিলনাডুৰ কন্যাকুমাৰীৰ ওচৰত সৰ্ববৃহৎ বায়ু শক্তিৰ পাম্প স্থাপন কৰা হৈছে। এইটো ভাৰতৰ কথা কোৱা গৈছে। তামিলনাডুৰ কন্যাকুমাৰীৰ ওচৰতো কি কৰা গৈছে, বায়ু শক্তিৰ পাম্প স্থাপন কৰা গৈছে ভাৰতত, য'ত 380 মেগাৱাট বিদ্যুৎ উৎপন্ন কৰে। এইটো ইম্পৰ্টেণ্ট কথা, ভাৰতৰ কোনটো জেগাত বায়ুকলৰ পাম্প স্থাপন কৰা গৈছে, সেইটো হ'ব আনসাৰ তামিলনাডুৰ কন্যাকুমাৰীত। আৰু কিমান মেগাৱাট বিদ্যুৎ উৎপন্ন কৰে, 380 মেগাৱাট। তো এইবিলাক বস্তু তোমালোকে চাব লাগিব, অলপ ডিটেইলছত চাই যাব লাগিব। যেনে এইটো মই কৈ দিছোঁ, পেজ নম্বৰ 247ৰ এই য়েল্ল'ৱালা পাৰ্ট চাবা, যিখিনি মই ক'লোঁ ইয়াত ধুনীয়াকৈ পাই যাবা। তো এইখিনি আছিলে বায়ু শক্তি। তো বায়ু শক্তিটো পৰম্পৰাগতভাৱে চলি আহিছিলে, খালি আমি কি কৰি দিলোঁ, অলপ আপগ্ৰেড কৰি দিলোঁ। কুঁৱাৰ পৰা পানী তোলাত কিমাননো ইউজ কৰিম, অলপমান কাৰেণ্টটো বনাই লওঁ বুলি বিদ্যুতৰ ফালে আমি গুচি গ'লোঁ। প্ৰযুক্তিবিদ্যা যিহেতু বিকাশ হৈ আছে, গতিকে এইখিনি কাম কৰা গৈছে। তো এইটো আছিলে আমাৰ যিটো আমাৰ ছেকেণ্ড টপিক আছিলে, যে পৰম্পৰাগত শক্তিৰ উৎসসমূহৰ ব্যৱহাৰৰ বাবে প্ৰযুক্তিবিদ্যাৰ বিকাশ বোলা যিটো টপিক আছিলে, তাত দুটা টপিকে পঢ়িব দিছিলে। এটা আছিলে জীৱকৰ বা গোবৰ গেছৰ বিষয়, আৰু এটা আছিলে বায়ু শক্তিৰ বিষয়। এতিয়া আমি পঢ়িম বিকল্প বা অপৰম্পৰাগত শক্তিৰ উৎস। তো অপৰম্পৰাগত শক্তিৰ উৎসৰ বিষয়ে আমি এতিয়া পঢ়িবলৈ গৈ আছোঁ। তো চোৱা, এতিয়া আমি পঢ়িবলৈ গৈ আছোঁ বিকল্প বা অপৰম্পৰাগত শক্তিৰ উৎস। এতিয়া কি হৈছে চোৱা, আমাৰ পৃথিৱীখনত জনসংখ্যা বহুত বেছি হাৰত বাঢ়ি গৈ আছে, জনসংখ্যা বাঢ়ি গৈ আছে। তো মানুহৰ প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱ বাঢ়ি গৈ আছে, আৰু সেই অভাৱখিনি পূৰণ কৰিবলৈ উদ্যোগ বাঢ়ি গৈ আছে। তো এই উদ্যোগখিনি চলাবলৈ শক্তি যিমান লাগে সিমানখিনি শক্তি উৎপাদন কৰিবলৈ নতুন নতুন প্ৰচেষ্টা হাতত লোৱা গৈছে। কিয়নো যিখিনি জীৱাশ্মজাত ইন্ধন দহন কৰি পৰা, বা মই ক'ব পাৰোঁ পৰম্পৰাগত শক্তিৰ উৎসসমূহ ব্যৱহাৰ কৰি পৰা, পৰম্পৰাগত ইন্ধন ব্যৱহাৰ কৰি পৰা, আমি গোটেই উদ্যোগসমূহ চলোৱাটো অসম্ভৱ কথা। আৰু সেই পৰম্পৰাগত ইন্ধনসমূহ কয়লা হ'ব পাৰে, পেট্ৰলিয়াম হ'ব পাৰে, এইবিলাক কি হ'ব, এটা সময়ততো শেষ হৈ যাব। গতিকে আমি বিকল্প চিন্তা কৰিবলগীয়া হৈ গৈছে, যে ভৱিষ্যতে যেতিয়া কয়লা, পেট্ৰলিয়াম এইবিলাক শেষ হৈ যাব, তেতিয়া উদ্যোগসমূহ চলি থাকিব লাগিব ন। তো সেইবিলাক চলাই থাকিবলৈ বিকল্প শক্তিৰ কিবা ব্যৱস্থা আৱিষ্কাৰ কৰিব পৰা যাব নেকি, সেইবিলাকৰ বিষয়ে বৈজ্ঞানিকসকলে চিন্তা ভাৱনা কৰি পৰা কিছুমান বিকল্প শক্তিৰ উৎস আৱিষ্কাৰ কৰা গৈছে। আৰু সেই বিকল্প শক্তিৰ উৎস, যাক নেকি অপৰম্পৰাগত শক্তিৰ উৎস বুলি ক'ব পাৰি, সেইবিলাকৰ বিষয়ে আমি পঢ়িবলৈ গৈ আছোঁ। তো চবতকৈ ফাৰ্ষ্টত কাৰ কথা কোৱা গৈছে,
সৌৰ শক্তিৰ কথা কোৱা গৈছে। সৌৰ শক্তি মানে সূৰ্যৰ কথা কোৱা গৈছে। সূৰ্যৰ পৰা যিটো তাপ পাম, যিটো পোহৰ আৰু তাপ সূৰ্যৰ পৰা পোৱা যায়, সেই তাপ আৰু পোহৰ ইউজ কৰি পৰা আমি আমাৰ শক্তিৰ উৎস হিচাপে তাক ব্যৱহাৰ কৰি পৰা কিছু শক্তিৰ চাহিদাটো পূৰ কৰিব পাৰিম। আৰু সেই প্ৰচেছ হাতত পৰা সৌৰ শক্তিক আমি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ নেকি, তাৰ প্ৰচেষ্টা হিচাপে কিছুমান বস্তু আৱিষ্কাৰো কৰা গৈছে। যেনে সৌৰ শক্তি ব্যৱহাৰ কৰি কি কি যন্ত্ৰ বা কি বস্তু আমি চলাব পাৰোঁ। সৌৰ চুলা ব্যৱহাৰ কৰিব পাৰোঁ, সৌৰ জল হিটাৰ ব্যৱহাৰ কৰিব পাৰোঁ, সৌৰ কোষ ফলক। এতিয়া সৌৰ কোষ ফলক বুলি কওঁতে তোমালোকে নুবুজিব পাৰে, এই ৰাস্তাত যে ষ্ট্ৰীট লাইট কিছুমান থাকে, তাত এনেকুৱা খুঁটাত লাইট এটা লগাই দিয়া থাকে, ইয়াতে চ'লাৰ পেনেল এটা থাকে, হয়। আৰু ৰাতি হ'লে লাইটটো নিজে নিজে জ্বলি যায়। দিনভৰ ই চ'লাৰ পেনেলে কি কৰিব, সূৰ্যৰ তাপ লৈ পৰা চাৰ্জ হৈ থাকিব, আৰু ৰাতি ই চাৰ্জ হৈ পৰা ইয়াৰ পৰা বিদ্যুৎ উৎপন্ন কৰিব। লাষ্টত কি হ'ব, এই লাইটটো ৰাতি জ্বলি থাকিব। তো এই চ'লাৰ পেনেলৰ কথা কোৱা গৈছে, যেতিয়া সৌৰ কোষ ফলক বুলি কোৱা গৈছে। এতিয়া চোৱা, এইখিনি বস্তুত আমি সৌৰ শক্তি ব্যৱহাৰ কৰোঁ, হয়। আমাৰ পৃথিৱীখনত আমি জীয়াই আছোঁ, উদ্ভিদ জীয়াই আছে। আমাৰ শক্তিৰ মেইন চ'ৰ্চ বুলি ক'বলৈ কি হয়, আমাৰ শক্তিৰ মেইন চ'ৰ্চ হৈছে সূৰ্য, আৰু সূৰ্যৰ পৰা পাওঁ আমি সৌৰ শক্তি। আৰু সেই সৌৰ শক্তি ক'ত ব্যৱহাৰ কৰা হয়, সৌৰ চুলাত ব্যৱহাৰ কৰা হয়, সৌৰ জল হিটাৰত ব্যৱহাৰ কৰা হয়, সৌৰ কোষ ফলক আদিত ব্যৱহাৰ কৰা হয়। এতিয়া চোৱা, সৌৰ চুলা আৰু সৌৰ জল হিটাৰৰ বিষয়টো ইমান দিয়া নাই, ইয়াত জাষ্ট এটা ছবি দি দিয়া গৈছে, এটা সোলাৰ কুকাৰৰ ছবি দিয়া গৈছে। এটা সোলাৰ কুকাৰৰ ছবি দিয়া গৈছে, যাক নেকি সৌৰ চুলা বুলি কৈছে। আমাৰ সৌৰ চুলাৰ এটা ছবি দিছে, ইংলিছত ক'লে কি হ'ব, সোলাৰ কুকাৰ হ'ব। তো এটা ইয়াত চিম্পলকৈ বনাই দিয়া গৈছে। আৰু এটা কথা মনত ৰাখিবা, ইয়াত কোৱা আছে, কৃষ্ণকায় পৃষ্ঠ এখনে চেতকায় বা প্ৰতিফলনকাৰী পৃষ্ঠ এখনৰ তুলনাত বেছি তাপ শোষণ কৰে। বগা পৃষ্ঠতকৈ কলা পৃষ্ঠই ব্লেকে কি কৰে, যেনে এইটো কপটো ব্লেক আছে ন, ই বেছি কি কৰিব পাৰে, সূৰ্যৰ তাপ বেছি এবজৰ্ব কৰিব পাৰে। ব্লেকৰ সূৰ্যৰ তাপ এবজৰ্ব কৰা কেপাচিটিটো কি থাকে, বেছি থাকে। আৰু বগাৰ কি থাকে, সূৰ্যৰ পোহৰক ৰিফ্লেকশ্যন কৰি দিয়াৰ, প্ৰতিফলন কৰি দিয়াৰ কেপাচিটিটো বেছি থাকে। তো সেইবিলাকলৈ নাযাওঁ এতিয়া চোৱা, সৌৰ চুলা সৌৰ জল হিটাৰৰ বিষয়টো একো ইয়াত দিয়াই নাই। খালি মনত ৰাখিবা, ইমানটো মনত ৰাখি ল'বা যে সৌৰ চুলা সৌৰ জল হিটাৰ ক'ৰ পৰা মানে ইউজ কৰিবলৈ পাৰিম, কিহৰ পৰা, সূৰ্যৰ পোহৰৰ পৰা। সূৰ্যৰ পোহৰ নহ'লে সৌৰ চুলা সৌৰ জল হিটাৰ সৌৰ কোষ ফলক এইবিলাকৰ কাম নাই। মানে সৌৰ শক্তি আধাৰিত হয় ন, যদি সূৰ্যই নাথাকে, ডাৱৰীয়া দিন থাকিলে এইবিলাক চলাত কি হৈ যায়, আকৌ অসুবিধা হয়। এতিয়া ইয়াৰ সৌৰ কোষ ফলকৰ কিছুমান ইম্পৰ্টেণ্ট পইণ্ট আছে যিবিলাক আমি জানিব লাগে। যেনে সৌৰ কোষ প্ৰস্তুতকৰণত চিলিকন ব্যৱহাৰ কৰা হয়। যেতিয়া সৌৰ কোষ, যেনে এইটো এটা চ'লাৰ পেনেল হয়, এই গোটেই ইয়াত কি থাকিব, কিছুমান সৌৰ কোষ থাকিব, এনেকুৱা পাৰ্টকৈ ভাগ কৰা থাকিব। তোমালোকে চ'লাৰ পেনেল দেখি পাইছাও চাগে, ওচৰে পাজৰে থাকিব, বা তোমালোকৰ ঘৰতো, আজিকালিতো ঘৰতো ইউজ কৰে ইলেক্ট্ৰিচিটিৰ কাৰণে। তো এইবিলাক কি হয়, এটা সৌৰ কোষ হয়। এইবিলাক হয় এটা সৌৰ কোষ। ইয়াত মই কেইটা সৌৰ কোষ আঁকিলোঁ, 9টা আঁকিলোঁ। এতিয়া এই সৌৰ কোষ বনাবলৈ কি ব্যৱহাৰ কৰা হয়, চিলিকন ব্যৱহাৰ কৰা হয়। MCQ আহি যাব, সৌৰ কোষ প্ৰস্তুতকৰণত কি ব্যৱহাৰ কৰা হয়, তলতীয়া কোনবিধ পদাৰ্থ ব্যৱহাৰ কৰা হয়, তেতিয়া কি হ'ব, চিলিকন ব্যৱহাৰ কৰা হয়। আকৌ সৌৰ কোষসমূহৰ সংযোগত ৰূপ ব্যৱহাৰ কৰা হয়। দুটা কুৱেশ্যন, এটা আছে প্ৰস্তুতকৰণ, য'ত নেকি চিলিকন ব্যৱহাৰ কৰা হয়, কিন্তু আন্তঃসংযোগ, এটাৰ লগত আনটো কানেক্ট কৰিবলৈ, সিহঁতৰ মাজত কানেকশ্যনটো যোগান ধৰিবলৈ আকৌ কি ব্যৱহাৰ কৰা হয়, ৰূপ ব্যৱহাৰ কৰা হয়। তো এই দুটা বস্তু অলপ ডিফাৰেঞ্চিয়েট কৰি ল'বা। বোলে আন্তঃসংযোগ আহোঁতে তোমালোকে চিলিকনক টিক মাৰ্ক লগাই আহিব নোৱাৰা, যেতিয়া আন্তঃসংযোগ আহিব ৰূপত টিক মাৰ্ক লগাই আহিব লাগিব। MCQ প্ৰস্তুতকৰণ বুলি ক'লে ৰূপ ব্যৱহাৰ কৰিব নোৱাৰিবা, প্ৰস্তুতকৰণত চিলিকন ব্যৱহাৰ কৰিব লাগিব। তো সৌৰ কোষ প্ৰস্তুতকৰণত চিলিকন ব্যৱহাৰ কৰা হয়, কোষসমূহৰ আন্তঃসংযোগত ৰূপ ব্যৱহাৰ কৰা হয়। এতিয়া এটা প্ৰৰূপী কোষে ৰ'দত 0.5 পৰা 1 ভোল্ট বিভৱ, কিমান ভোল্টেজ দিব পাৰে, 0.5 পৰা 1 ভোল্ট বিভৱ মানে ভোল্টেজ হয়, ভোল্টৰ কথা কৈছে, বিভৱ এইবিলাক ইলেক্ট্ৰিচিটি লেচনত পাবা। 0.5 পৰা 1 ভোল্ট বিভৱ আৰু 0.7 ওৱাট বিদ্যুৎ উৎপন্ন কৰে। তো ইম্পৰ্টেণ্ট কথা, এটা প্ৰৰূপী কোষে কিমান বিভৱ উৎপন্ন কৰিব পাৰে বুলি MCQ বা PSI আহিব পাৰে, 0.5 পৰা
1 ভোল্ট বিভৱ কিমান বিদ্যুৎ উৎপন্ন কৰে 0.7 ওয়াট। তো সৌৰ শক্তিৰ বিষয়ে তোমালোকে ইমানখিনি জানিলে হৈ যাব, বুজা গৈছে। তেতিয়াহ'লে এতিয়া আমি নেক্সট পঢ়িবলৈ গৈ আছোঁ। সৌৰ শক্তিৰ পাছত আছে আমাৰ সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তি। তো এতিয়া আমি পঢ়িম সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তি। তেতিয়াহ'লে বিকল্প বা অপৰম্পৰাগত শক্তিৰ উৎসৰ 2 নম্বৰটো হৈছে সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তি। এইবিলাকো কি হয় বিকল্প বা অপৰম্পৰাগত শক্তিৰ উৎসতে পৰিব। আৰু ক'ৰ পৰা আহৰণ কৰা গৈছে জোৱাৰ ভাটাৰ শক্তি, তৰংগ শক্তি, মহাসামুদ্ৰিক তাপীয় শক্তি। তো এইবিলাক ক'ৰ পৰা প্ৰাপ্ত শক্তি হৈ যাব সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তি হৈ যাব। তেতিয়াহ'লে ফাৰ্ষ্টত আমি পঢ়িম জোৱাৰ ভাটাৰ শক্তি। তো ইয়াত কি হয় চোৱা, সমুদ্ৰলৈ যোৱা এটা ঠেক পথত বান্ধ নিৰ্মাণ কৰি জোৱাৰ ভাটাৰ শক্তি আহৰণ কৰা হয়। বান্ধৰ মুখত সংস্থাপিত টাৰবাইন এটাই জোৱাৰ ভাটাৰ শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে। তো জোৱাৰ ভাটা মানে কি হয়, সাগৰৰ পানীৰ স্তৰটো কেতিয়াবা কি হয় বহু ওপৰলৈ উঠি যায়, যাক নেকি জোৱাৰ বুলি কয়। আৰু কেতিয়াবা সেই সাগৰৰ পানীৰ স্তৰটো কি হৈ যায় লেভেলটো কমি যায়, তললৈ আহি যায়, তাক কি বুলি কয় ভাটা বুলি কয়। আৰু এই জোৱাৰ ভাটাটো কাৰ কাৰণে হয়, সূৰ্য বা চন্দ্ৰৰ মহাকৰ্ষণিক যিটো এটা বল আছে, ফ'ৰ্চ আছে, সেই মহাকৰ্ষণিক টানৰ কাৰণে হয়, যাৰ কাৰণে জোৱাৰ ভাটা উঠে। এইটো তোমালোকে ক্লাছ 9ত জোৱাৰ ভাটাৰ বিষয়ে অলপমান পঢ়িছা। তো জোৱাৰ ভাটা মানে কি হয় সমুদ্ৰ পৃষ্ঠৰ পানীৰ আপ ডাউন হোৱা, সমুদ্ৰ পৃষ্ঠৰ পানী যিমান লেভেলত আছে তাতকৈ ওপৰত উঠি যায়, কেতিয়াবা তললৈ গুচি যায়। তো এই আপ ডাউনটোক ইউজ কৰি পৰা পানীৰ লেভেলটো আপ ডাউন হোৱাটোক ইউজ কৰি পৰা কি কৰা যায় টাৰবাইন ঘূৰোৱা যায়। আৰু এই টাৰবাইন ঘূৰাই পৰা কি উৎপাদন কৰা যায় বিদ্যুৎ শক্তি বা বৈদ্যুতিক শক্তি উৎপন্ন কৰা যায়। তো এইটো আছিলে জোৱাৰ ভাটাৰ শক্তি। তো আমাৰ চিলেবাছত যিমান যি আছে যিমানখিনি বস্তু আছে সেইবিলাকে পঢ়ি আছো, বুজা গৈছে। এতিয়া ইয়াৰ বিষয়ে বাকী একো ইমান ইম্পৰ্টেণ্ট টপিক নাই। এতিয়া চোৱা জোৱাৰ ভাটাৰ শক্তিটো কিয় মানে ইমান বেছি ইউজফুল নহয়, তাক যদি সুধি দিয়ে তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ, এই জোৱাৰ ভাটাৰ শক্তি পাবলৈ জাগা সীমিত আছে, হয়। এতিয়া জোৱাৰ ভাটাৰ কাৰণে সাগৰ লাগিব, এতিয়া সাগৰত জোৱাৰ ভাটা উঠা জাগা নিৰ্দিষ্ট হ'ব লাগিব, সেইবাবে এইটো আহৰণ কৰাটো ইমান সুবিধাজনক নহয়। তেতিয়াহ'লে সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তিৰ 2 নম্বৰ শক্তিটো হৈছে তৰংগ শক্তি। তৰংগ শক্তিৰ বিষয়ে কি কোৱা গৈছে, সমুদ্ৰত বোৱা প্ৰবল বতাহে এই তৰংগসমূহৰ জন্ম দিয়ে। যেতিয়া সমুদ্ৰত কি হয় বতাহ বলে, তেতিয়াহ'লে কি হয় ইয়াত তৰংগৰ সৃষ্টি হৈ যায়, হয়। আৰু সেই তৰংগবিলাকৰ কি থাকিব গতি শক্তি থাকিব, আৰু সেই শক্তিটোক ব্যৱহাৰ কৰি টাৰবাইন ঘূৰাই বিদ্যুৎ উৎপাদন কৰা হয়। তো তৰংগ শক্তিৰ যদি বিষয় লিখিব আহে সমুদ্ৰত বোৱা প্ৰবল বতাহে তৰংগৰ জন্ম দিয়ে, তৰংগত নিহিত শক্তি ব্যৱহাৰ কৰি টাৰবাইন ঘূৰাই বিদ্যুৎ উৎপাদন বা উৎপন্ন কৰা হয়। ইমানটো লিখি আহিলে হৈ যাব। তাৰপিছত আকৌ আৰু এটা শক্তি আছে যোনটো নেকি সমুদ্ৰৰ পৰা পাব পাৰি, এইটো হৈছে মহাসামুদ্ৰিক তাপীয় শক্তি। এতিয়া চোৱা মহাসামুদ্ৰিক তাপীয় শক্তি এই প্ৰকল্পত উষ্ণতাৰ পাৰ্থক্যৰ আধাৰত শক্তি উৎপাদন কৰা হয়। মানে এই প্ৰকল্পত যিটো আমি বিদ্যুৎ শক্তি উৎপন্ন কৰোঁ এইটো কাৰ কাৰণে হৈছে উষ্ণতাৰ পাৰ্থক্যৰ কাৰণে। এতিয়া চোৱা এইটো সাগৰ হয়, এইটো ধৰি লোৱা সাগৰ হয়। এতিয়া সাগৰৰ ওপৰৰ পৃষ্ঠৰ পানী, এইটো সূৰ্য, ওপৰৰ পৃষ্ঠৰ পানী কি হৈ থাকে গৰম হৈ থাকে, কিয়নো সূৰ্যৰ পোহৰ পোনপটীয়াকৈ তাতে পৰে। কিন্তু সেই ওপৰৰ পৃষ্ঠৰ তুলনাত এই সাগৰৰ যিমান তললৈ যাম পানীটো কি হৈ যাব লাহে লাহে ঠাণ্ডা হৈ গৈ থাকিব। তেতিয়াহ'লে ওপৰৰ পৃষ্ঠৰ পানী গৰম থাকিব, তলৰ পৃষ্ঠৰ পানীখিনি কি থাকিব, তলত যিখিনি পানী থাকিব সেইবিলাক ঠাণ্ডা থাকিব। তো এইটোৱে কৈছে এই যে উষ্ণতাৰ পাৰ্থক্যৰ আধাৰত বুলি কৈছে, মানে এই ঠাণ্ডা পানী গৰম পানী সেই দুটা উষ্ণতাৰ কথাকে কোৱা গৈছে। তো এই প্ৰকল্পত উষ্ণতাৰ পাৰ্থক্যৰ আধাৰত শক্তি উৎপাদন কৰা হয়। পৃষ্ঠৰ গৰম পানী ব্যৱহাৰ কৰি এমনিয়াৰ দৰে এবিধ উদ্বায়ী তৰল উতলোৱা হয়। তৰলৰ বাষ্পৰ সহায়ত টাৰবাইন ঘূৰাই বিদ্যুৎ উৎপন্ন কৰা হয়। মানে গৈ থৈ পানী গৰম কৰি বাষ্প উলিয়াই টাৰবাইন ঘূৰোৱা প্ৰচেছৰ নিচিনাই এই প্ৰচেছটো চলোৱা হয়। খালি ইয়াত ইম্পৰ্টেণ্ট কথা, এমনিয়াৰ দৰে এবিধ উদ্বায়ী তৰল উতলোৱা হয়। তো গৰম পানী ব্যৱহাৰ কৰি এমনিয়াৰ দৰে উদ্বায়ী তৰল, তো উদ্বায়ী তৰলটোৰ নাম সুধিব পাৰে, তো এইটো কি হৈ যাব এমনিয়া হৈ যাব। আৰু মহাসামুদ্ৰিক তাপীয় শক্তি উষ্ণতাৰ পাৰ্থক্যৰ আধাৰত শক্তি উৎপাদনত ব্যৱহাৰ কৰা হয়। তো এই তিনিটা যিবিলাক আছিলে তৰংগ শক্তি, জোৱাৰ ভাটাৰ শক্তি, মহাসামুদ্ৰিক তাপীয় শক্তি, এইবিলাক ক'ৰ পৰা পোৱা শক্তি হয় সমুদ্ৰৰ পৰা পোৱা শক্তি হয়। তো এইবিলাক তোমালোকে নোট ডাউন কৰিবা, এইবিলাকে আহিব, এনেকা কুৱেশ্যন আহিব, নোটছ হিচাপে আহিব বা MCQ হিচাপে আহিব, তোমালোকে ইয়াৰ পৰা বনাই লিখি ল'ব পাৰিবা। তাৰপিছত আমাৰ আৰু দুটা শক্তিৰ বিষয় আছে, তাৰপিছত আমাৰ ক্লাছটো শেষ কৰিম আমি।
এটা আছে ভূতাপীয় শক্তি আৰু নিউক্লিয় শক্তি। বাকী ইয়াত যিটো পৰিৱেশৰ ওপৰত প্ৰভাৱ আছে এইবিলাক তোমালোকে চাই ল'বা, কিয়নো পৰিৱেশৰ ওপৰত প্ৰভাৱখিনি কেনেকুৱা পৰে, শক্তিৰ উৎসসমূহে কেনেকুৱা পেলাইছে, কোনোবা শক্তিৰ উৎসই কি কৰিছে, পৰিৱেশ প্ৰদূষণ কৰিছে, কোনোবা শক্তিৰ উৎসই পৰিৱেশ কমকৈ প্ৰদূষণ কৰিছে, সেইবিলাকে আছে। তো সেইবিলাক আল্টিমেটলি অলৰেডি আলোচনা কৰা হৈ গৈছে, তো সেইবিলাকলৈ নাযাওঁ। আমাৰ এতিয়া দুটা শক্তি ৰৈ গৈছে বিকল্প শক্তিৰ উৎসত, এটা আছে ভূতাপীয় শক্তি আৰু এটা আছে নিউক্লিয় শক্তি। আমি সেই দুটা এতিয়া চাবলৈ গৈ আছোঁ। তেতিয়াহ'লে নেক্সট হৈছে আমাৰ ভূতাপীয় শক্তি। এতিয়া চোৱা ইয়াত কি লিখা আছে মই কৈ দিছোঁ। কেতিয়াবা ভূগৰ্ভৰ পানী ভূতকৰ গভীৰতাৰ উষ্ণ অঞ্চলৰ সংস্পৰ্শলৈ আহে। এতিয়া চোৱা আমাৰ ভূগৰ্ভ, আমাৰ পৃথিৱীৰ কেন্দ্ৰ কি হৈ আছে, কেন্দ্ৰৰ ফালে কেন্দ্ৰটো কি হৈ আছে, বেছি গৰম অঞ্চল থাকে, চবতকৈ গৰম অঞ্চল ক'ত থাকে, কেন্দ্ৰৰ ফালে থাকে, হয়। এতিয়া এই কেন্দ্ৰত থকা গৰম অঞ্চলত কি হৈ থাকে, কি হয়, যাক নেকি কি কৈছে, ভূতকৰ গভীৰতাৰ উষ্ণ অঞ্চল বুলি কৈছে। ধৰি লোৱা এইটো হৈছে আমাৰ উষ্ণ অঞ্চল। এতিয়া আমাৰ পৃথিৱীখনত পানী পোৱা যায়, আমি যদি খান্দি গৈ থাকোঁ পানী পোৱা যায় ন, আমি দমকল চমকল আমি ইউজ কৰোঁ বা কুঁৱা ইউজ কৰোঁ, পৃথিৱীৰ তললৈ খান্দি পৰা সেই পানীখিনি আমি উলিয়াই আনোঁ। তো বাই চান্স সেই পানীখিনিয়ে যদি এই উষ্ণ অঞ্চল, পানীখিনিয়ে যদি এই উষ্ণ অঞ্চলৰ সংস্পৰ্শলৈ আহে, ধৰি লোৱা হ'ল এইবিলাক, এইটো কি হয়, এইটো হয় পানী। তো পানীয়ে যদি উষ্ণ অঞ্চলৰ সংস্পৰ্শলৈ কিবা কাৰণত আহি যায়, তেতিয়াহ'লে এই পানীখিনি গৰম হৈ যায়। আৰু কেতিয়াবা কি হৈ যায়, এই পানীখিনিত গৰমটো হৈ যায়, লগতে কিছু কাৰণবশতঃ আমাৰ পৃথিৱীলৈ ওপৰলৈ, মানে পৃথিৱীলৈ মতে পৃথিৱীতে আছে, আমি যিখিনি জেগাত থাকোঁ তালৈকে ইহঁত আহি যোৱাৰ ৰাস্তা বিচাৰি পায়। বুজা গৈছে? তেনে অঞ্চলৰ পানীয়ে ভূপৃষ্ঠলৈ ওলাই অহাৰ নিৰ্গম পথ বিচাৰি পায়। মানে এইটো ভূপৃষ্ঠ য'ত নেকি আমি থাকোঁ, কিবা কাৰণবশতঃ এই পানীখিনি ভূপৃষ্ঠলৈ অহাৰ জেগাও পাই গ'ল, হয়। তেতিয়া এই পানীখিনি কিছুমান জেগাত কি হয়, গৰম পানী পোৱা যায়। আমাৰ ভাৰতবৰ্ষতো কিছুমান জেগা আছে য'ত নেকি গৰম পানী পোৱা যায়, পানী এনি টাইম উতলি থাকে। এই পানী কোনে উতলাই আছে, এইবিলাকত এই তলত লাভাজাতীয় পদাৰ্থ, উষ্ণ অঞ্চল যি আছে পৃথিৱীৰ এই ভূপৃষ্ঠৰ একেবাৰে গভীৰতাত যিখিনি উষ্ণ অঞ্চল আছে তাৰ সংস্পৰ্শত পানী অহাৰ কাৰণে সেইবিলাক গৰম হৈ পৃথিৱীৰ পৃষ্ঠত আমি সেইবিলাকক কিছুমান জেগাত পাব পাৰোঁ। বুজা গৈছে? সব জেগাত পোৱা নাযায়, ৰেয়াৰ কিছুমান জেগা আছে। তো কেতিয়াবা তেনে অঞ্চলৰ পানীয়ে ভূপৃষ্ঠলৈ ওলাই অহাৰ পথ, নিৰ্গম পথ বিচাৰি পায়। এনে নিৰ্গম পথক গৰম পানীৰ বোলে। তো এই যিটো গৰম পানী ইয়াত এনি টাইম উতলি থকা পানী পোৱা যায়, ইয়াক কি বুলি কয়, গৰম পানীৰ বুলি কয়, হয়। আৰু কি কৰা যায়, ইয়াৰ পৰা পাইপৰ যোগেদি শিলত আবদ্ধ হৈ থকা বাষ্প টাৰবাইনলৈ আনি বিদ্যুৎ উৎপন্ন কৰা হয়। আৰু যদি বাষ্প কিছুমান চব গোটেই জেগাতটো এনেকা পানী ওলাই অহাৰ পথ বিচাৰি নাপায়, তো কিছুমান কি হৈ যায়, বাষ্পবিলাক ভিতৰতে থাকি যায়, যাক নেকি কি কৰা যায়, পাইপৰ যোগেদি শিলত আবদ্ধ হৈ থকা বাষ্প টাৰবাইনলৈ আনি বিদ্যুৎ উৎপন্ন কৰা হয়। তো চিম্পল বস্তু, এইবিলাক ইমান ডিটেইলছত তোমালোকক নালাগে, কথা ওলাল বুলি কৈ দিলোঁ। আৰু যদি একদম ডিটেইলছত যদি নলেজ লাগে, তেতিয়াহ'লে ইউটিউব আছে, তোমালোকে গৈ পৰা ভূতাপীয় শক্তি বা অন্যান্য যিকোনো শক্তিৰ বিষয়ে তোমালোকে ভালকৈ চাৰ্চ কৰিব পাৰিবা। কিন্তু আমাৰ NCERT অভাৰঅল আমি হাফ ইয়াৰলিৰ কাৰণে বা আমি মেট্ৰিকৰ কাৰণে জানিবলগীয়া কথাখিনি ইমানেই, যে কি জানিব লাগিব এইটো নোট ডাউন কৰি ল'বা। কেতিয়াবা ভূগৰ্ভৰ পানী ভূতকৰ গভীৰতাৰ উষ্ণ অঞ্চলৰ সংস্পৰ্শলৈ আহে আৰু সেই পানী বাষ্পীভূত হয়। কেতিয়াবা তেনে অঞ্চলৰ পানীয়ে ভূপৃষ্ঠলৈ ওলাই অহাৰ নিৰ্গম পথ বিচাৰি পায়। এনে নিৰ্গম পথক গৰম পানীৰ বোলে। পাইপৰ যোগেদি শিলত আবদ্ধ হৈ থকা বাষ্প টাৰবাইনলৈ আনি বিদ্যুৎ উৎপন্ন কৰা হয়। তো ভূতাপীয় শক্তিৰ বিষয়ে ইমান জানিলেই হৈ গ'ল। আৰু ইয়াত কোৱা গৈছে এক লাইন যে নিউজিলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰত ভূতাপীয় শক্তি আধাৰত নিৰ্মাণ কৰা বহু সংখ্যক শক্তি প্ৰকল্প কাৰ্যকৰীভাৱে চলি আছে। তো নিউজিলেণ্ড আৰু যুক্তৰাষ্ট্ৰত, আমেৰিকা যুক্তৰাষ্ট্ৰত ভূতাপীয় শক্তি ইউজ মানে বহুত বেছি পৰিমাণে কৰে ইহঁতে। বুজা গৈছে? তো সেইটো কথা কোৱা গৈছে। এতিয়া আমি লাষ্ট পঢ়িব লাগে নিউক্লিয় শক্তি। তেতিয়া যদি নিউক্লিয় শক্তি পঢ়িছোঁ, তেতিয়াহ'লে আমাৰ এই চেপ্টাৰ 14টো শেষ হৈ যাব। তেতিয়াহ'লে এতিয়া আমি পঢ়িবলৈ গৈ আছোঁ নিউক্লিয় শক্তি। চোৱা, নিউক্লিয় শক্তি উৎপন্ন কৰাৰ প্ৰক্ৰিয়া দুটা হ'ল। আমাৰ যিটো NCERT আছে তাত দিয়া গৈছে যে নিউক্লিয় শক্তি দুটা প্ৰক্ৰিয়াৰ কথা কোৱা গৈছে। এটা আছে নিউক্লিয় শক্তি উৎপন্ন কৰাৰ প্ৰক্ৰিয়া দুটা হ'ল, তাৰে এটা হ'ল নিউক্লিয় বিযোজন আৰু এটা হৈ গ'ল নিউক্লিয় সংযোজন। এতিয়া নিউক্লিয় বিযোজনত কেনেকৈ শক্তি উৎপন্ন হয়, নিউক্লিয় বিযোজন কি হয়, তাত কেনেকৈ শক্তি উৎপন্ন কৰা যায়, সেইটো মই ইয়াত ধুনীয়াকৈ লিখি দিছোঁ। মই এবাৰ পঢ়ি দিছোঁ। এই প্ৰক্ৰিয়াত গধুৰ পৰমাণুৰ যেনে ইউৰেনিয়াম, প্লুটনিয়াম, থৰিয়ামৰ নিউক্লিয়াছক কম শক্তিৰ নিউট্ৰনেৰে খুন্দা মাৰিলে সিহঁত তুলনামূলকভাৱে পাতল নিউক্লিয়াছলৈ ভাঙি যাব পাৰে। যদি মূল নিউক্লিয়াছটোৰ ভৰ
বিজুজনত উৎপন্ন হোৱা নিউক্লিয়াছ দুটাৰ স্বকীয় ভৰৰ যোগফলতকৈ সামান্য বেছি হয় এই প্ৰক্ৰিয়াটোত বৃহৎ পৰিমাণৰ শক্তি নিৰ্গত হয়। তো নিউক্লিয় বিজুজন প্ৰক্ৰিয়া আৰু নিউক্লিয় সংযোজনত কি হয়, নিউক্লিয় শক্তিটো বহুত বেছি পৰিমাণে পোৱা যায় আৰু নিউক্লিয় বিজুজনত কেনেকৈ শক্তি উৎপন্ন হয় সেইটো ইয়াত ধুনীয়াকৈ লিখি দিছো। তোমালোকে আহিব পাৰে নিউক্লিয় বিজুজনৰ বিষয়ে লিখা, তেতিয়াহ'লে এইখিনি লিখি আহিব লাগে। এতিয়া আমাৰ যি দুটা প্ৰক্ৰিয়া আছে নিউক্লিয় বিজুজন আৰু নিউক্লিয় সংযোজন, ইয়াত নিউক্লিয় বিজুজনক কি কৰিব পাৰি, বিদ্যুৎ উৎপন্ন কৰিবলৈ ব্যৱহাৰ কৰা হয়। সেইটো তোমালোকে মনত ৰাখি ল'বা যে যিটো আমাৰ নিউক্লিয় বিজুজন প্ৰক্ৰিয়াটো আছে সেই প্ৰক্ৰিয়াটোৰ পৰাহে আমি বিদ্যুৎ উৎপন্ন কৰোঁ। এই নিউক্লিয় সংযোজনৰ পৰা আমি বিদ্যুৎ উৎপন্ন নকৰোঁ। তো তোমালোকক সুধি দিব পাৰে বিদ্যুৎ উৎপন্ন কৰাৰ কাৰণে কোনটো প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হয়, নিউক্লিয় বিজুজন নে নিউক্লিয় সংযোজন? তেতিয়াহ'লে আনসাৰ হ'ব নিউক্লিয় বিজুজন। নিউক্লিয় বিজুজন প্ৰক্ৰিয়াৰে আমি বিদ্যুৎ উৎপন্ন কৰিব পাৰোঁ। ইয়াত নিউক্লিয় বিজুজনৰ বিষয়ে লিখা গৈছে, নিউক্লিয় বিজুজনৰ বিষয়ে লিখা গৈছে, কেনেকৈ বিদ্যুৎ উৎপন্ন কৰে সেইটো ইয়াত লিখা হোৱা নাই। তো তোমালোকে এইটো নোট ডাউন কৰি লোৱা। এইটো কথাটো বুজিলাই যে নিউক্লিয় শক্তি কেনেকৈ উৎপন্ন কৰিব পাৰি, দুটা প্ৰচেছৰ পৰা উৎপন্ন কৰিব পাৰি। এটা আছে নিউক্লিয় বিজুজন আৰু এটা আছে নিউক্লিয় সংযোজন। আৰু ইয়াৰ এই দুটাৰ ভিতৰত ইলেক্ট্ৰিচিটি বিদ্যুতৰ কাৰণে কোনটো প্ৰক্ৰিয়া ব্যৱহাৰ কৰোঁ, আমি নিউক্লিয় বিজুজন প্ৰক্ৰিয়াটো ব্যৱহাৰ কৰোঁ। আৰু এই নিউক্লিয় বিজুজন প্ৰক্ৰিয়াটো এনেধৰণৰ হয়। এতিয়া ইয়াৰ পাছত মই তোমালোকক লিখি দি আছো যে নিউক্লিয় বিজুজনত কেনেকৈ বিদ্যুৎ উৎপন্ন কৰা হয়। যদি সোধে যে নিউক্লিয় বিজুজন প্ৰক্ৰিয়াত কেনেকৈ বিদ্যুৎ উৎপন্ন হয়, তেতিয়াহ'লে বিদ্যুৎ উৎপন্ন কৰাৰ প্ৰক্ৰিয়াটো মই তোমালোকে এইটো নোট ডাউন কৰা, ইয়াৰ পাছত মই লিখি দি আছো। তেতিয়াহ'লে চোৱা আমি এতিয়া চাম যে ইলেক্ট্ৰিচিটি কেনেকৈ বনাব পাৰি। আমাৰ যি দুটা প্ৰচেছ আছিলে কি কি আছিলে, আমাৰ এটা আছিলে নিউক্লিয় বিজুজন আৰু এটা আছিলে নিউক্লিয় সংযোজন। নিউক্লিয় বিজুজন প্ৰক্ৰিয়াটো আমি কি কৰিবলৈ ব্যৱহাৰ কৰোঁ, আমি ইলেক্ট্ৰিচিটি বনাবলৈ ব্যৱহাৰ কৰোঁ। আৰু নিউক্লিয় বিজুজনৰ বিষয়ে অলৰেডি মই নোটছ দি দিলোঁ যে নিউক্লিয় বিজুজন কি হয়, সেইটো আহিলে লিখি ল'বা। এতিয়া এই যিটো নিউক্লিয় বিজুজন প্ৰক্ৰিয়া আছে তাৰ সহায়ত কেনেকৈ বিদ্যুৎ উৎপন্ন কৰিব পাৰি সেইটো যদি আহে তেতিয়াহ'লে তোমালোকে এইটো লিখি আহিব লাগিব। ইয়াত কি লিখা আছে, বিদ্যুৎ উৎপাদনৰ বাবে নিৰ্মাণ কৰা নিউক্লিয় ৰিয়েক্টৰত নিয়ন্ত্ৰিত হাৰত শক্তি নিৰ্গত কৰা স্বসুখী নিউক্লিয় বিজুজন শৃংখল বিক্ৰিয়াত নিউক্লিয় ইন্ধন ব্যৱহাৰ হয়। নিৰ্গত শক্তিক বাষ্প উৎপাদন আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত বিদ্যুৎ উৎপাদনৰ বাবে ব্যৱহাৰ কৰিব পাৰি। তো বাষ্প উৎপন্ন কৰি তাৰপিছত কি কৰা যায়, বাষ্প উৎপন্ন হ'লে কি হ'ব, টাৰবাইন ঘূৰোৱা যাব, টাৰবাইনৰ লগত জেনেৰেটৰ কানেক্টেড থাকিব। তো তেনেকৈ লাষ্টত কি হ'ব, ইলেক্ট্ৰিচিটি উৎপন্ন হৈ যাব। তো এইটো হৈ গ'ল আমাৰ বিজুজন প্ৰক্ৰিয়া ইউজ কৰি পৰা ইলেক্ট্ৰিচিটি বনোৱাৰ প্ৰচেছ, বিদ্যুৎ বনোৱাৰ প্ৰচেছ। এটা নোটছ এইটো মই লিখাই দিছোঁ, এইটো বহুতবাৰ এমচিকিউত আহিছে। 1 EV 1 ইলেক্ট্ৰন ভোল্ট, 1 ইলেক্ট্ৰন ভোল্টত কিমান জুল হয়, 1.602 ইনটু 10 টু দ্য পাৱাৰ মাইনাছ 19 জুল। তো এইটো তোমালোকৰ এমচিকিউ আহি যাব পাৰে যে 1 ইলেক্ট্ৰন ভোল্টত কিমান জুল হয়, 1.602 ইনটু 10 টু দ্য পাৱাৰ মাইনাছ 19 জুল। তো তোমালোকক এইটো হৈ গ'ল আমাৰ নিউক্লিয় শক্তিৰ যিটো ফাৰ্ষ্ট আছিলে নিউক্লিয় বিজুজন। তো নিউক্লিয় বিজুজনৰ বিষয়ে ইমান জানিলে হৈ যাব। আৰু যদি অধিক জানিব লাগে তোমালোকে পেজ নম্বৰ 251, পেজ নম্বৰ 251ত এই তলতে হালধীয়া কালাৰত অলপমান আৰু এক্সট্ৰা কিছুমান কথা লিখা গৈছে নিউক্লিয় বিজুজনৰ বিষয়ে, সেইটো তোমালোকে যদি মন কৰা চাব পাৰা। তেতিয়াহ'লে আমি এতিয়া জানিব লাগিব নিউক্লিয় সংযোজনৰ বিষয়ে। আমি কৈছিলোঁ যে নিউক্লিয় শক্তি উৎপন্ন কৰা দুটা প্ৰচেছ আছে, এটা আছে নিউক্লিয় বিজুজন আৰু এটা আছে নিউক্লিয় সংযোজন। নিউক্লিয় বিজুজনৰ বিষয়ে গম পালোঁ। এতিয়া আমি চাম যে নিউক্লিয় সংযোজনত কি হয়, কেনেকা কি ধৰণৰ নিউক্লিয় সংযোজন হয়, আমি এতিয়া সেইটো চাবলৈ গৈ আছোঁ। তেতিয়াহ'লে আমাৰ লাষ্ট পাৰ্ট হৈছে নিউক্লিয় সংযোজন। নিউক্লিয় বিজুজনৰ বিষয়ে পঢ়িলোঁ আৰু এইটো হৈ গ'ল আমাৰ নিউক্লিয় সংযোজন। তো ইয়াত কি নিউক্লিয় সংযোজনটো কেনেকা ধৰণৰ হয়, কি বিক্ৰিয়া হয়, ইয়াত লিখা হৈছে নিৰাপদ পদ্ধতিৰে নিউক্লিয় শক্তি উৎপাদনৰ অন্য এটা সম্ভাৱনীয়তা আছে, ইয়াক নিউক্লিয় সংযোজন বোলে। সংযোজনত দুটা পাতল নিউক্লিয় লগ লাগি, এইটো নিউক্লিয় হয়, নিউক্লিয় লগ লাগি এটা তুলনামূলকভাৱে গধুৰ নিউক্লিয়াছ গঠন হয়। উদাহৰণস্বৰূপে হাইড্ৰজেন আৰু হাইড্ৰজেনৰ সমস্থানিক লগ লাগি হিলিয়াম উৎপন্ন হোৱা বিক্ৰিয়াটো আঙুলিয়াব পাৰি আৰু ৰিয়েকশ্যনটো তলত লিখি দিয়া গৈছে। তো নিউক্লিয় সংযোজনটো তোমালোকে লিখি আহিব পাৰা, মাৰ্ক চাই লিখিবা। যদি 1 নম্বৰ আছে তেতিয়াহ'লে ইমানেই উদাহৰণৰ স্বৰূপেটো এইটোৱালা পাৰ্টটো লিখিব নালাগে, কিন্তু যদি 2 নম্বৰ মান দিয়ে তেতিয়াহ'লে এইটো লিখি আহিলে এই ৰিয়েকশ্যন লিখি দিলে এইটো বেছি ভাল হয়। তাৰপিছত এইটো নিউক্লিয় সংযোজন। আৰু এটা ইম্পৰ্টেণ্ট নোটছ, সূৰ্য আৰু অন্যান্য নক্ষত্ৰসমূহৰ শক্তিৰ উৎস হ'ল নিউক্লিয় সংযোজন বিক্ৰিয়া। তো সূৰ্য আৰু অন্যান্য নক্ষত্ৰৰ ভিতৰত যি এনাৰ্জি আছে যিমান এনাৰ্জি প্ৰডিউচ হয় সূৰ্য আৰু অন্যান্য নক্ষত্ৰসমূহৰ, তাৰ
মেইন উৎসটো ক'ৰ পৰা সেই শক্তি পাই আছে সূৰ্য আৰু অন্যান্য নক্ষত্ৰসমূহত যে ইমান বেছি এনাৰ্জি আছে ক'ৰ পৰা পোৱা গৈছে তাৰ উৎস কি হয় নিউক্লিয় সংযোজন বিক্ৰিয়া আৰু এটা কথাও আছে হাইড্ৰোজেন বোমা তাপ নিউক্লিয় সংযোজনৰ ওপৰত আধাৰিত কোৱেশ্চন সুধি দিব পাৰে তো জানি থবা যে হাইড্ৰোজেন বোমা তাপ নিউক্লিয় সংযোজনৰ ওপৰত আধাৰিত হাইড্ৰোজেন বোমাও নিউক্লিয় সংযোজনৰ ওপৰতে আধাৰিত হয় খালি ইয়াত এটা ওয়াৰ্ড এক্সট্ৰা কোৱা গৈছে তাপ নিউক্লিয় সংযোজনৰ ওপৰত আধাৰিত তাপ নিউক্লিয় সংযোজন তো এইটো আছিল আমাৰ নিউক্লিয় সংযোজনৰ বিষয় এতিয়া চোৱা নিউক্লিয় শক্তিৰ বিষয়ে আমি পঢ়িলো আৰু নিউক্লিয় শক্তিৰ কিছুমান ইউজ কৰাত কিছুমান অসুবিধা আছে কিছুমান বিপদ আছে সেইবিলাকো তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে পেজ নম্বৰ 252 যদি চোৱা এইটো পেজ নম্বৰ 252 মই দেখাইছো এইখিনি পাৰ্টত পেজ নম্বৰ 252 এইখিনি পাৰ্ট যদি তোমালোকে চোৱা ইয়াত নিউক্লিয় শক্তি উৎপাদনৰ হ'ব পৰা সমস্যা বা বিপদখিনি ধুনীয়াকৈ দিয়া আছে ইয়াৰ পৰা দুটা তিনিটা পইণ্ট তোমালোকে লিখি নোট ডাউন কৰি ৰাখি ল'বা কিয়নো এক্সামত সুধি দিব পাৰে যে নিউক্লিয় শক্তি উৎপাদনৰ মুখ্য বিপদ বা সমস্যাসমূহ কি সেইটো পেজ নম্বৰ 252 এইখিনি জেগাত পাই যাবা তেতিয়াহ'লে চোৱা আমাৰ শক্তিৰ উৎস যিটো লেচন আছিলে সেই লেচনটো আমি ইমানতে শেষ কৰিলোঁ বাকি ইয়াত কিছুমান কুপ্ৰভাৱ পৰিৱেশৰ ওপৰত কুপ্ৰভাৱ দিয়া আছে সেইটো তোমালোকে চাই ল'ব পাৰিবা সেইবিলাক ইমান ডাঙৰ টপিক নহয় ইভিএছৰ টপিক হয় তোমালোকে অলৰেডি পাইছা আগতেও বা এইবিলাকৰ বিষয়ে তোমালোকে নিজেও আইডিয়া কৰি লিখি ল'ব পাৰিবা তো আমাৰ চেপ্টাৰ নম্বৰ 14 আমি ইমানতে শেষ কৰিলোঁ যিটো আছিল আমাৰ শক্তিৰ উৎসসমূহ এতিয়া নেক্সট আমাৰ যিটো ভিডিঅ' হ'ব তাত আমি বেলেগ কিবা এটা লেচন বা MCQ তেনেকুৱা কিবা এটা টপিকৰ ওপৰত আলোচনা কৰিম তো আজিৰ ভিডিঅ' ইমানতে শেষ কৰিলোঁ ধন্যবাদ